মঙ্গলদৈত মন্ত্ৰী পীযুষ হাজৰিকা মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মঙ্গলদৈত বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা জিলা আয়ুক্তৰ সভাকক্ষত বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিটো বিভাগৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী। ৰাজ্যত এই বৰ্ষত 220 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিব জলসম্পদ বিভাগে। দৰঙতে নিৰ্মাণ কৰিব 34 কিলোমিটাৰ মথাউৰি। মঙ্গলদৈ সমষ্টিৰ চেৰেঙৰ পৰা ৰঙামাটিলৈ 6 কিলোমিটাৰ আৰু চিপাঝাৰ সমষ্টিৰ ডিমিলা নদীত নিৰ্মাণ কৰিব 30 কিলোমিটাৰ। দ্বিতীয় পৰ্যায়ত কালপানী নদীৰ মথাউৰি নিৰ্মাণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। বান সাহায্য নোপোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, যিহেতুকে মঙ্গলদৈৰ দ্বিতীয় পৰ্যায়ৰ বানপানীত এটাও মথাউৰি ছিগা নাই, তথাপি বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক চিনাক্ত কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে। অন্যহাতে মঙ্গলদৈৰ গেৰিমাৰীত বানপানীত ক্ষতিগ্ৰস্ত কৰা লোক নিৰ্মাণ বিভাগৰ পথ আৰু বন্যাঢ্যৰ ক্ষতিগ্ৰস্ত সা সামগ্ৰীৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। আচলতে আমাৰ যিটো বানপানীৰ দ্বিতীয় ৱেভ, এই দ্বিতীয় ৱেভত আমাৰ কোনো ধৰণৰ মথাউৰি ক্ষতি হোৱা নাই আমাৰ দৰং জিলাত। প্ৰথমটো ৱেভত আমাৰ শাকদোলা নদীত এটা মথাউৰি ব্ৰিজ হৈছিলে, তাত কিছু কাণ্ট্ৰি ছাইডত ক্ষয় ক্ষতি হৈছিলে। কিন্তু এইটো বানপানীৰ দ্বিতীয় ৱেভ চলি আছে। এই মুহূৰ্তত দৰঙত ক'তো মথাউৰি নষ্ট হোৱা নাই, মথাউৰিৰ ক্ষতিসাধন হোৱা নাই বা মথাউৰি ভাগা নাই। য'ত পানী হৈছে সেইখিনি ৰিভাৰ ছাইড, মানে নদী আৰু মথাউৰিৰ মাজত কিছু ব্যক্তিয়ে বসবাস কৰে আৰু তাতহে এতিয়া পানী হৈছে। গতিকে দৰং জিলাত এই মুহূৰ্তত বহুত বানপানী হোৱা পৰিলক্ষিত হোৱা নাই। কিন্তু আজি আহি এটা কথা খুব গুৰুত্ব সহকাৰে শুনিলোঁ যে ইয়াতে আমাৰ চেৰেঙৰ পৰা ৰঙামাটিলৈকে 6 কিলোমিটাৰ মথাউৰি লাগে, য'ত আমাৰ স্কিল ইউনিভাৰ্চিটিখনৰ এখন বনি আছে আৰু য'ত প্ৰপ'জড এখন মেডিকেল কলেজৰ ছাইট আছে। এই অঞ্চলটো সুৰক্ষিত কৰা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে মই আহি আজি সিদ্ধান্ত ল'লোঁ, এই চেৰেঙৰ পৰা ৰঙামাটিলৈকে 6 কিলোমিটাৰত এই বছৰে আমি মথাউৰি বনাম আৰু চিপাঝাৰৰ ডিমিলা নদীৰ দুই কাষে আমি এই বছৰ 20 কিলোমিটাৰ মথাউৰি বনাম। এই চলিত বছৰত মানে বাৰিষাৰ পাছত অসম চৰকাৰে বা জলসম্পদ বিভাগে 220 কিলোমিটাৰ মথাউৰি বনাব। তাৰে 25ৰ পৰা 26 কিলোমিটাৰ অকল দৰং জিলাত হ'ব। আৰু যদি ভৱিষ্যতে কৰিব লগা আছে নিশ্চয়কৈ কৰিম। কিন্তু মই যিমানখিনি জানো 220 কিলোমিটাৰ মথাউৰি হোৱাৰ পাছত আৰু খুব বেছি 100 কিলোমিটাৰ মথাউৰি অসমত বনাব লাগিব। তাত বাদ দি আৰু অসমত মথাউৰি বনাবলগীয়া জেগা নাই। হয়তো কোনোবা এনেকুৱা জেগা ওলাব মথাউৰিও নাই, কিন্তু তাত মথাউৰি বনাব নোৱাৰি, টেকনিকেলি তাতে ফিজিবল নহয়। কিন্তু টেকনিকেলি ফিজিবিলিটি থকা অসমত মথাউৰি নোহোৱা অঞ্চল খুব বেছি, আকৌ কৈছোঁ 350 কিলোমিটাৰ হ'ব। এইবাৰ 220 কিলোমিটাৰ বনাই পেলাম, আহাবাৰো বাকীখিনি বনাম বুলি আমি আশা ৰাখিছোঁ। কালপানী নদীটো ছাৰ একেধৰণৰ পৰিৱেশ, মুক্ত অৱস্থাত আছে। চাওক, মই আকৌ কৈছোঁ, য'ত মথাউৰি নাই অসমত 350 কিলোমিটাৰমান মথাউৰি নাই, 320ৰ পৰা 350 কিলোমিটাৰ হ'ব। এই বছৰ 220 কিলোমিটাৰ বনাম। 220 কিলোমিটাৰে আমাৰ দৰং জিলাত 26 কিলোমিটাৰ বনাম। অসমতো 126টা সমষ্টি আছে, গতিকে দুটা সমষ্টিতে আমি এইখিনি কৰিলোঁ আৰু বেলেগ সমষ্টিটো কৰিবলগীয়া নিশ্চয়কৈ থাকিব। কিন্তু কৰিবলগীয়া বহুত নাই, কাম কমি আহিছে আৰু 100ৰ পৰা 150 কিলোমিটাৰ বা 120 কিলোমিটাৰ মথাউৰি বনাবলৈকে আছে। অহা এবছৰত এইখিনি বনাই পেলাবলৈকে আমি চেষ্টা কৰিম। এইবাৰ বানপানীৰ সময়ত চাওক, এটা কথা মই আপোনালোকক কৈছোঁ, ইয়াতেতো ক'তো ব্ৰিজ হোৱা নাই, দৰঙত ক'তো ব্ৰিজ হোৱা নাই। য'ত মই সকলোকে হাতযোৰ কৰি এটা কথা ক'ব খুজিছোঁ যে অলপ আমি বানপানীটো ক'ত দেখিছোঁ, এই ছেকেণ্ড ৱেভত 4টা মথাউৰি ভাঙিছে অসমত। এটা মাজুলীত জুগুনিধাৰীত ভাঙিছে, এটা আমাৰ বুঢ়ীদিহিং নদীত টেঙাখাটত ভাঙিছে, আৰু এটা আমাৰ বংকুৱাল বুলি এখন গাঁও, সেইটো হৈছে বোকাখাট সমষ্টি, তাত ভাঙিছে। আৰু আমি এখন স্লুইচ গেট বনাইছিলোঁ কলংখন বোৱাবলৈ, সেইটো আমি ৰাখিব নোৱাৰিলোঁ, সেইটো ভাঙিছে। মুঠৰ ওপৰত ব্ৰহ্মপুত্ৰত 3টা মথাউৰি ভাঙিছে আৰু এটা মথাউৰি ভাঙিছে বুঢ়ীদিহিং নদীত। গতিকে এইখিনিহে জলসম্পদ বিভাগে ৰাখিব পৰা নাই। কিন্তু যিখিনি ৰিভাৰ ছাইডত থাকিব, মানে নদী আৰু মথাউৰিৰ মাজত থাকিব, তাত জলসম্পদ বিভাগে আচলতে একো কৰিব নোৱাৰে। কাৰণ তেখেতলোকে ডিচিশ্যনে লৈছে যে পানী উঠি আহিলে আমি তাতে থাকিব লাগিব, বা তেখেতলোকৰ উপায় নাই, তেখেতলোকৰ হয়তো মাটি বাৰী নাই।
মই সেইটো কেতিয়াও তেখেতলোকক অসন্মান কৰি বা তেখেতলোকক মই কিয় থাকিব লাগে সেইটো প্ৰশ্ন আনিব বিচৰা নাই। কিন্তু মোৰ পইণ্টটো কি যে আমি ব্ৰহ্মপুত্ৰত আধা কিলোমিটাৰ এৰিয়ে মথাউৰি বনাব লাগিব, বা এখন ট্ৰিবিউটৰীত উপনদীত আমি 200 মিটাৰ বা 250 মিটাৰ বাদ দিয়ে মথাউৰি বনাব লাগিব। আমি যদি 500 মিটাৰ বাদ নিদি মথাউৰি লগতে ব্ৰহ্মপুত্ৰ বনাওঁ, নেক্সট বছৰে মথাউৰিটো নষ্ট হ'ব। গতিকে কি হয়, 500 মিটাৰৰ মাজত 500 মিটাৰ যে নদীৰ পৰা আৰু মথাউৰিলৈকে থাকিলে তাত যথেষ্ট মানুহ বসবাস কৰে। সেইখিনি মানুহে আচলতে মেক্সিমাম বান ক্ষতিগ্ৰস্ত হৈছে। সেইখিনি জেগাটো আমি যিমান পাৰি আমি বান সাহায্য দিবলৈকে প্ৰয়াস কৰিছোঁ। মনিটাৰীত আমি কালি গৈছিলোঁ, মনিটাৰীত কোনো ধৰণৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা মই নাজানো। মই প্ৰাক্তন বিধায়ক ডাঙৰীয়াই কৈছে, প্ৰাক্তন বিধায়কগৰাকী যোৱা বুলি কৈছে। চাউল দালি পোৱা বুলি তেখেতে ক'লে, চাউল দালি পোৱা বুলি তেখেতে ক'লে, কিন্তু আমি এতিয়া তেখেতে সন্মুখতে ক'লে পাইছে বুলি। গতিকে মই যদি নাই পোৱা, মই এতিয়া ডিছকাশ্যন কৰিছোঁ, মই তাকে আধা ঘণ্টা ডিছকাশ্যন কৰিলোঁ যে পষ্ট বানপানী যি কৰিব লাগে, চাউল যদি আৰু ক'ৰবাত দিব লাগে, ক'ৰবাত যদি ঘৰ ভাঙিছে তাৰ ক্ষতিপূৰণ দিব লাগে, আৰু যদি ইউটেনচিলছ মানে বাচন বৰ্তন নষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিব লাগে, কিতাপ যদি নষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিব লাগে, আমি জল্দি দিয়াৰ ব্যৱস্থা কৰিম। ভ্ৰমণ কৰিছোঁ, লগে লগে গোটেই জিলাখনৰ যি বান পৰিস্থিতি সেই সন্দৰ্ভত এটা পৰ্যালোচনা কৰিছোঁ। মন্ত্ৰী মহোদয়ে কৰা নিৰ্দেশ দিছে যে যিসকল এতিয়া বানত ক্ষতিগ্ৰস্ত হৈ আছে, ক'ৰবাত যিসকলে ৰিলিফ ইত্যাদি হয়তো অলপ কমকৈ পাইছে বা ক'ৰবাত আৰু পাব লগা আছে, এই গোটেইখিনি খুব অতি শীঘ্ৰে যাতে সাহায্যত কোনো কৃপণালী নকৰে, জিলা প্ৰশাসনে সেইটো নিৰ্দেশনা দিছে। লগে লগে ইয়াৰ কিছুমান সমস্যা আছিলে, যেনেকুৱা আমাৰ চেৰেং চাপৰিৰ পৰা একদম ৰঙামাটিলৈকে প্ৰায় 6 কিলোমিটাৰ এটা মথাউৰি আমি যদি নিৰ্মাণ কৰোঁ, তেনেহ'লে আমাৰ যিটো সমস্যা এতিয়া দেখা পাইছোঁ, মঙলদৈ চহৰৰ বিভিন্ন অঞ্চল, বিশেষকৈ স্কিল ইউনিভাৰ্চিটি, প্ৰস্তাৱিত মেডিকেল কলেজ ইত্যাদি জিলা আয়ুক্ত কাৰ্যালয়, এই গোটেই অঞ্চলটো বৃহৎ অঞ্চলটো এই ফ্লাডৰ কবলৰ পৰা মুক্তি পাব, ব্ৰহ্মপুত্ৰৰ পানীটো আকৌ এইফালে ঠেলি আনিব নোৱাৰে। এইটো এটা ডাঙৰ এটা আমাৰ সিদ্ধান্ত আজি হৈছে। ইয়াৰ লগে লগে ডিবিলা চিপাজাৰ, ডিবিলা নদীৰ ওপৰত 2 পাৰে প্ৰায় 20 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি মন্ত্ৰী মহোদয়ে ইয়াত অৱগত কৰিছে। ইয়াৰ লগে লগে আমাৰ বেগা নৈখন, মঙলদৈৰ মাজেৰে অহা বেগা নৈখন খন্দাৰ কাৰণে এটা প্ৰস্তাৱ আমি আজি দিছোঁ। সেই নৈখন খান্দিলে মঙলদৈ চহৰৰ যিটো কৃত্ৰিম বানপানীৰ পৰা আৰম্ভ কৰি বা বানৰ যিটো তাণ্ডৱ, সেই তাণ্ডৱটো বহু পৰিমাণে ৰোধ হ'ব বুলি এটা আমি হেৰি ৰাখিছোঁ, এটা আশা কৰিছোঁ। আৰু ইয়াৰ কাৰণে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক গোটেই কথাখিনি অধ্যয়ন কৰিব দিছে। কিন্তু চৰকাৰে দৰঙৰ এই যি বান সমস্যা বা মঙলদৈ চহৰৰ যি বান সমস্যা আছে বা চিপাঝাৰৰ যি বান সমস্যা আছে, সমস্যাখিনি সমাধান কৰাৰ দিশত এটা শক্তিশালী উদ্যোগ গ্ৰহণ কৰিছে। এইটো আজি আমাৰ বান বা জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি মুকলিকৈ আপোনালোকৰ আগত ঘোষণা কৰিছে। গোটেইখিনি কথাই আলোচনা হৈছে। ক'ৰবাত দুই এটা সৰু সুৰা অভিযোগ আছিলে, এইখিনি সোনকালে চাব দিছে। আৰু এই অঞ্চলৰ এটা সমস্যা আপোনালোকে জানে, যিহেতু ভিজিআৰতে বেছি মানুহ থাকে, গতিকে যিটো ফুল্লি ডেমেজৰ যিটো পইচা পাব লাগে সেইটো পাওঁতে এওঁলোকৰ অকণমান অসুবিধা এটা আছে, টেকনিকেল এটা প্ৰব্লেম আছে। তথাপিও এখেতসকলক আমি যিমান পাৰোঁ অন্য ধৰণে সহায় কৰাৰ কাৰণে আমি সাজু হৈছোঁ। এতিয়া ইমিডিয়েটলি এইটোৱে যিহেতু আজি জলসম্পদ মন্ত্ৰী আহিছে, এইটোৱে যিহেতু PWD বিভাগৰ কাম, তথাপিও জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই যিহেতু বিশেষভাৱে দৰং জিলাৰ দায়িত্ব লৈ আহিছে, গতিকে ইমিডিয়েটলি এইটো ৰেষ্টৰেশ্যন কৰিব দিছে। যি 3টা জেগাত আমি সৰু ৰাস্তাটো ভাঙিছে, PWD ৰাস্তাটো, ইমিডিয়েটলি এই 3টা ভঙা অংশখিনি এইখিনি সোনকালে ৰাইজক মানে অহা যোৱা কৰাৰ কাৰণে সুবিধা কৰি দিব দিছে। লগতে ইয়াৰ যিখন বজাৰ আছিলে, ইয়াৰ যিটো ৰাস্তা আছিলে, এই গোটেই কথাখিনি তেখেতে খুব ইয়াৰ সংজ্ঞান লৈ গৈছে। গতিকে আমি জিলা প্ৰশাসনৰ লগত আলোচনা কৰি আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে আমাৰ যোগাযোগ ব্যৱস্থাই হওক বা ৰিলিফৰ সাহায্য ব্যৱস্থাই হওক, এইখিনি আমি দৰঙী ৰাইজৰ কাৰণে কৰাৰ কাৰণে সাজু আছোঁ। পোৱা নাই বুলি অভিযোগ দিয়া হৈছে। এতিয়া আপোনালোকে চাওক, এই য'ত অঞ্চলত আছে ইয়াতে মেডিকেল কেম্প বহি আছে কণ্টিনিউ, শিশু খাদ্যৰ কাৰণে যিখিনি পাব লাগে সেইখিনি পাই আছে। ক'ৰবাত হয়তো কিছুমান এনেকুৱা অঞ্চলো আছে য'ত নেকি নাও যাওঁতে হয়তো একদিন সময় লাগি যায়, ৰাস্তা নাই, এনেকুৱা কিছুমান অঞ্চল আছে। কিন্তু তাত হয়তো অকণমান 2-এটা সৰু এনেকুৱা কমপ্লেইন আহিব পাৰে, কিন্তু আমি আমাৰ পৰা দিয়াত কোনো কৃপণালী কৰা নাই, প্ৰশাসনৰ পৰা চৰকাৰৰ ফালৰ পৰা দিয়াত কোনো কৃপণালী কৰা নাই। ক'ৰবাত যদি তেনেকুৱা ইণ্টেনশ্যনেলি কোনোবা গণ্ডগোল কৰিছে, তেনেহ'লে তথ্য আমাৰ ওচৰত আহিলে এনেকুৱা বিষয়ৰ বিষয়েও আমি ব্যৱস্থা ল'বৰ কাৰণে সাজু আছোঁ। মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।
অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ